Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমত যিবিলাক EMRA স্কুল আছে আৰু এই স্কুলবিলাক আমাৰ অসম চৰকাৰৰ যিটো ট্ৰাইবেল এফেয়াৰ্স ডিপাৰ্টমেণ্ট আছে তাৰে আণ্ডাৰত চলি আছে। তো সেই স্কুলবিলাকত নাৰ্ছৰ ভেকেন্সিৰ কাৰণে এডভাৰটাইজ ওলাইছে। গতিকে কিমানটা পোষ্ট আছে, ক'ত ভেকেন্সিখিনি আছে সেইখিনি আমি গোটেইখিনি ডিছকাছ কৰিম। গতিকে যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। তো ইয়াতে পোষ্টটোৰ নাম হৈছে ফিমেল ষ্টাফ নাৰ্ছ। পোষ্টটোৰ নাম ফিমেল ষ্টাফ নাৰ্ছ, সেইটো মনত ৰাখিব। ক'ত আছে ভেকেন্সি? খাৰাধৰা ডিষ্ট্ৰিক্ট বজালি। এইকেইখন হৈছে স্কুলৰ নাম, EMRA স্কুল আৰু চৰকাৰী খণ্ডৰ স্কুল হয়, একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল সম্পূৰ্ণ নাম। আৰু ইয়াতে খাৰাধৰাত এখন আছে, তাতে এটা পোষ্ট আছে নাৰ্ছৰ। তাৰপিছত জালাহত আছে এটা, ডিষ্ট্ৰিক্ট বাক্সা, আৰু খাৰাধৰাটো হৈছে বজালি ডিষ্ট্ৰিক্টত। জোনাইত আছে এখন, ধেমাজি ডিষ্ট্ৰিক্টৰ জোনাই, এটা ভেকেন্সি আছে। তাৰপিছত কাৰ্বি আংলঙৰ হাওৰাঘাটত এটা ভেকেন্সি আছে। তাৰপিছত এইফালে আছে আৰ্দাওপুৰ ডিমা হাছাওত এটা ভেকেন্সি। আৰু কোৱালিফিকেশ্যন কিমান লাগিব ইয়াত দিয়া আছে। কোৱালিফিকেশ্যন লাগিব BSc অনাৰ্ছ ইন নাৰ্ছিং ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। BSc অনাৰ্ছ নাৰ্ছিঙত BSc কৰা হ'ব লাগিব, নাইবা ৰেগুলাৰ কোৰ্ছ ইন BSc নাৰ্ছিং ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট, নাইবা পোষ্ট বেচিক BSc নাৰ্ছিং ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট লগত and 2.5 years experience in minimum 50 bedded hospital or GNM or general nursing midwifery from recognized university or institute with 2.5 years experience in minimum 30 bedded hospital. তাৰ লগতে কি হ'ব লাগিব, registered as nurse or nurse midwife with any state nursing council, অৰ্থাৎ নাৰ্ছ হিচাপে ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু এজ লিমিটটো আছে 18 to 45 years, 18 পৰা 45 বছৰ। বাকী SC ST আৰু OBC সকলে বা যিখিনি ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকে এজ পাৰ ৰুল ৰেহাই পাব। আৰু দৰমহা হ'ব নেম অফ পোষ্ট ফিমেল ষ্টাফ নাৰ্ছ, যদি BSc নাৰ্ছিং হয় 29,200 আৰু যদি GNM হয় 18,000 পাৰ মান্থ। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব লাগিব। এতিয়া এপ্লাই কেনেকৈ কৰিব ইয়াত দিয়া আছে। তো এপ্লাই কেনেকৈ কৰিব সেইখিনি মই কৈ আছোঁ, লাষ্টলৈকে চাব ভিডিঅ'টো। তো ইয়াতে চিলেকশ্যন প্ৰচিডিঅ'ৰত আপোনালোকে যাব। তো ইয়াতে কেণ্ডিডেট উইল ছাবমিট এপ্লিকেশ্যন এট দ্য ৰেচপেক্টিভ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ অন কনচাৰ্ণ EMRS, অৰ্থাৎ যিখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিব তাৰে DC অফিচত ফৰ্ম জমা দিব লাগিব। আৰু ইণ্টাৰভিউ তাতে ডিষ্ট্ৰিক্ট লেভেলত হ'ব। আৰু ইণ্টাৰভিউ কোন থাকিব ইয়াত দিয়া আছে। তাৰপিছত ডিষ্ট্ৰিক্ট লেভেলত লিষ্ট বনাব আৰু লিষ্ট বনাই সেইমতে ফাইনেল এপইণ্টমেণ্ট হ'ব। তাৰপিছত লাষ্ট ডেট হৈছে এপ্লিকেশ্যন কৰা লাষ্ট ডেট হৈছে 17 ছেপ্টেম্বৰ, আৰু 18 ছেপ্টেম্বৰত এপ্লিকেশ্যনবোৰ স্ক্ৰুটিনি কৰা হ'ব আৰু ইণ্টাৰভিউ হ'ব 20 ছেপ্টেম্বৰত। গতিকে 20 ছেপ্টেম্বৰত ইণ্টাৰভিউ দিব পৰাকৈ সকলোৱে ৰেডি থাকিব লাগিব। এতিয়া এপ্লাই কোনখন ফৰ্মত কৰিব ইয়াত দিয়া আছে। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে এই ডেটকেইটাৰ ভিতৰত 17 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু কিবা যদি আপোনালোকৰ ডাউটছ থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু এই এডভাৰটাইজমেণ্টৰ পাবৰ কাৰণে লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে ক্লিক কৰি আপোনালোকে এডভাৰটাইজমেণ্টটো চাই পেলাই এপ্লাই কৰিব। তো আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।